গুৱাহাটীত এই মুহূৰ্তত ভয়ংকৰ ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। জিএছ ৰোড স্তব্ধ হৈ পৰিছে, বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে। গুৱাহাটীৰ সমান্তৰালকৈ দৰং, চিপাঝাৰ, নলবাৰী, বৰপেটাত এক অবৰ্ণনীয় পৰিৱেশ। ধুমুহা বৰষুণে এই মুহূৰ্তত এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে আৰু গুৱাহাটী মহানগৰত ধুমুহাৰ ফলত এক অবৰ্ণনীয় অৱস্থা। এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি দৃশ্যাংশ সৈতে দেখুৱাৰ চেষ্টা কৰিছো। এই দৃশ্যাংশ চাওক, গুৱাহাটীৰ জিএছ ৰোডৰ দৃশ্য। এনেদৰেই সদাব্যস্ত জিএছ ৰোড স্তব্ধ হৈ পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছো, এয়া ধুমুহাৰ কেই মুহূৰ্তমানৰ পিছৰ দৃশ্যাংশ। যি মুহূৰ্তত ধুমুহা আহিছিল 100 কিলোমিটাৰতকৈ অধিক গতিবেগত ধুমুহাৰ গতি দেখিবলৈ পোৱা গৈছিল, ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল। আৰু এক প্ৰকাৰ যিসকল লোক ওপৰত আছিল, যিসকলে বহুমহলীয়া অট্টালিকাত কাৰ্যালয়ত ব্যস্ত আছিল, সেই মুহূৰ্তত কিন্তু এক প্ৰকাৰ ভূমিকম্প সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। আমি এই মুহূৰ্তত এই কথা এইভাবে উল্লেখ কৰিছো যে ধুমুহাৰ যি তাণ্ডৱ আছিল, প্ৰায় 100 কিলোমিটাৰ গতিবেগত ধুমুহা প্ৰথম অৱস্থাত আহিছিল। আৰু সেই যি ধুমুহাৰ যি বেগ, সেই বেগৰ ফলত গুৱাহাটীত যিসমূহ আইনা আছিল, কাৰ্যালয়ৰ আইনা আছিল, সেই আইনাসমূহ জোকাৰণিৰ সৃষ্টি হৈছিল। আৰু তাৰপিছত কোনোৱে মকড্ৰিল বুলি ভাবিছিল, কিন্তু যেতিয়া গ্লাছ তেওঁলোকে খুলি চাইছিল আৰু এই ধৰণৰ পৰিৱেশ, আমি এম্বিয়েন্সৰ সহায়ত গুৱাহাটীৰ কি ধৰণৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান অৱস্থাত এনেধৰণৰ বতৰৰ কালৰূপ। গুৱাহাটীত ভয়ংকৰ ধুমুহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰাৰ তথ্য আহিছে। স্তব্ধ হৈ পৰিছে সন্ধ্যাৰ ভাগত সদাব্যস্ত জিএছ ৰোড। অতি ধীৰ গতিৰে বিপদসংকুলভাৱে বহুতে যাত্ৰা কৰা পৰিলক্ষিত হৈছে। আমি কিছু অঞ্চলৰ দৃশ্যাংশ দেখাইছো। এয়া গুৱাহাটীৰ যি পোষ্ট অফিচ অঞ্চল, আয়কৰ ভৱনৰ অঞ্চল, MB নিউজৰ যি কাৰ্যালয়ৰ সন্মুখভাগ, সেই দৃশ্য আমি দেখুৱাৰ চেষ্টা কৰিছো। কিন্তু গুৱাহাটীৰ ভিন্ন প্ৰান্ত, নুনমাটি, ভেটাপাৰা, আহোমগাঁও, জালুকবাৰী, তাৰ সমান্তৰালকৈ পল্টন বজাৰ, হেঙৰাবাৰী, সকলো অঞ্চলত এই ধৰণৰ ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ এয়াই নহয়, নলবাৰী, দৰং, চিপাঝাৰ, বৰপেটা এইসমূহ অঞ্চলতো বতৰৰ এই ধৰণৰ ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান আপুনি ক'ৰ পৰা বাতৰি চাই আছে সেই তথ্য আমাক জনাওক। এম্বিয়েন্সৰ সহায়ত কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত প্লে কৰিবলৈ যত্ন কৰিম। গুৱাহাটীত ভয়ংকৰ ধুমুহা, এয়া চাওক দৃশ্য। বৰ্তমান অৱস্থাতো বতৰ গাজি আছে। ধুমুহাৰ সমান্তৰালকৈ গুৱাহাটীত হঠাৎ বৰষুণ দেখিবলৈ পোৱা গৈছে। কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটীৰ আকাশ ফৰকাল আছিল। আজিৰ দিনটোতো গুৱাহাটীত যথেষ্ট বৃদ্ধি পাইছিল পাৰাস্তম্ভ, গৰম আছিল দিনৰ ভাগত। কিন্তু সন্ধ্যাৰ ভাগত এক প্ৰকাৰ বৰষুণ আহিছে। বৰষুণ হোৱাৰ লগে লগে বহু লোকে ভাল পাইছে। কিন্তু তাৰ সমান্তৰালকৈ গুৱাহাটীত কিন্তু প্ৰচণ্ড ধুমুহা দেখিবলৈ পোৱা গৈছে আৰু ধুমুহাৰ ফলত সন্তুষ্ট হৈ উঠিছে গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ জনতা। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো গুৱাহাটীৰ এই ধৰণৰ পৰিৱেশ। তাৰ সমান্তৰালকৈ গুৱাহাটীৰ সমান্তৰালকৈ কিন্তু ভিন্ন জিলাত এই মুহূৰ্তত ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগৰ দৃশ্য নহয়, এয়া মাত্ৰ সন্ধ্যাৰ ভাগৰ দৃশ্য, 7 বজাৰ দৃশ্য। যি মুহূৰ্তত সমগ্ৰ গুৱাহাটীকে ধৰি গুৱাহাটীৰ সীমান্তৱৰ্তী সকলো অঞ্চলত ধুমুহাৰ কালৰূপ দেখিবলৈ পোৱা গৈছিল। বিজনী অঞ্চলত ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল। নলবাৰীত হৈছে, লখৰাত হৈছে, দৰঙৰ পাঠাৰীঘৰত হৈছে, তাৰ সমান্তৰালকৈ তেজপুৰত হৈছে। অৰ্থাৎ বিস্তীৰ্ণ অঞ্চল, তেজপুৰ, দৰং, চিপাঝাৰ, নলবাৰী, অৰ্থাৎ উত্তৰ অসমৰ যিসমূহ জিলা, সেইসমূহ জিলাত বৰ্তমান অৱস্থাত ধুমুহাৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ আমি যদি এই মুহূৰ্তত উল্লেখ কৰোঁ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিসমূহ জিলা আছে, সেই জিলাসমূহত বৰ্তমান অৱস্থাত এই ধৰণৰ বতৰৰ কালৰূপ। তাৰ সমান্তৰালকৈ গুৱাহাটীতো একেই ধৰণৰ দৃশ্য। আপুনি এই ক'ৰ পৰা বাতৰি চাই আছে সেই তথ্য জনাব। আৰু গুৱাহাটীত এই মুহূৰ্তত এই ধৰণৰ এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তছনছ হৈ গৈছে গুৱাহাটীৰ ভিন্ন প্ৰান্ত। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। জিএছ ৰোডত তীব্ৰ যানজঁট সৃষ্টি হৈছে ধুমুহা বৰষুণৰ ফলত। এই দৃশ্যাংশটো চাওক এম্বিয়েন্সৰ সহায়ত। তিনিচুকীয়াৰ বৰডুমচাতো বৰ্তমান অৱস্থাত বতাহ বৰষুণ হৈছে বুলি লিখিছে। তাৰ সমান্তৰালকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে উজান বজাৰত ধুমুহা বৰষুণ। অৰ্থাৎ গুৱাহাটীৰ ভিন্ন প্ৰান্তত এই ধৰণৰ পৰিৱেশ। বিশ্বনাথ চাৰিআলিত বৰষুণ, নলবাৰীতো ধুমুহা বৰষুণ, নলবাৰীত গছ বাগৰিছে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে। দুধনৈত বহুত বতাহ। অৰ্থাৎ গোৱালপাৰা, নামনি অসমৰ ভিন্ন প্ৰান্তত বতৰৰ কালৰূপ এই মুহূৰ্তত অব্যাহত আছে। কামৰূপৰ ৰাণীত তামাম বৰষুণ। অৰ্থাৎ সমগ্ৰ গুৱাহাটী মহানগৰ, গুৱাহাটী যি কামৰূপ মহানগৰলৈকে ধৰি কামৰূপ জিলা,
সমগ্ৰ এলেকাত ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ৰঙিয়াত এই ধৰণৰ পৰিৱেশ কামপুৰতো হৈছে আহিয়ে আছে বুলি উল্লেখ কৰিছে কৰবি বৰভুৱাই লিখিছে আমাৰ সংযুক্ত দৰ্শকৰ মন্তব্য আমি লোৱাৰ চেষ্টা কৰিছোঁ নলবাৰীত প্ৰচণ্ড ধুমুহা বৰপেটাত বহুত ধুমুহা হৈছে দৰঙৰ ধুলাত বতৰ যথেষ্ট বেয়া হাইলাকান্দিত বতৰ ভাল উল্লেখ কৰিছে গুৱাহাটীৰ জালুকবাৰীত বতাহ বৰষুণ গোলাঘাট এলেকাতো বতাহ বৰষুণ অৰ্থাৎ উজনি অসমৰ কেইবাখনো জিলাত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে হাজোত বহুত বতাহ আৰু এনেদৰে সংযুক্ত দৰ্শকে তেওঁলোকৰ ঘৰৰ যি অঞ্চলত কি ধৰণৰ পৰিৱেশ সেই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এগৰাকী দৰ্শকে লিখিছে যে মোৰ ঘৰৰ টিং উৰুৱাই নিছে অৰ্থাৎ ধুমুহাৰ যি কালৰূপ সেয়া এই মুহূৰ্তত সমগ্ৰ অসমত পৰিছে আমি যদি এই মুহূৰ্তত উল্লেখ কৰোঁ তিনিচুকীয়াৰ বৰডুমচা আমি ইতিমধ্যে তথ্য পালোঁ গোলাঘাটৰ বিভিন্ন প্ৰান্ত তাৰ সমান্তৰালকৈ কামপুৰ অঞ্চল নগাঁৱৰ কামপুৰ অঞ্চল কিন্তু নগাঁৱত বতৰ ভাল তাৰ সমান্তৰালকৈ মেঘালয় বৰ্ণিহাট সেই অঞ্চলটো হৈছে গুৱাহাটী মহানগৰ অৰ্থাৎ কামৰূপ মেট্ৰ' কামৰূপ জিলা দৰং জিলা নলবাৰী জিলা বৰপেটা দুধনৈ এইসমূহ অঞ্চলত বৰপেটা পৰ্যন্ত এই ধৰণৰ বতৰৰ পৰিৱেশ তাৰ সমান্তৰালকৈ তেজপুৰ বিশ্বনাথ চাৰিআলিটো বতৰ বেয়া গুৱাহাটী মহানগৰ এই মুহূৰ্তত দৃশ্যাংশ আমি ডাবল ইণ্ডত দেখুৱাৰ চেষ্টা কৰিছোঁ লখৰাত বহুত বৰষুণ বতাহ বৰষুণ বুলি উল্লেখ কৰিছে বনজিৎ পাটোৱাৰীয়ে উল্লেখ কৰিছে মৰাণত বৰ্তমান অৱস্থাত বতৰ ভাল সেই তথ্য আপোনালোকক জনালোঁ জুনাইত যথেষ্ট আজিৰ দিনটোত যিহেতু গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত যথেষ্ট গৰম আছিল পাৰাস্তম্ভ বৃদ্ধি পাইছিল সকলোৱে এজাক বৰষুণ বিচাৰিছিল কিন্তু বৰষুণৰ লগতে যি ধৰণৰ ধুমুহাৰ তাণ্ডৱ চলিছে এই ধুমুহা এক প্ৰকাৰ যি ধৰণৰ ৰূপ দেখিবলৈ পোৱা গৈছে ধুমুহাৰ তাণ্ডৱত এক প্ৰকাৰ প্ৰস্তমান হৈ উঠিছে মহানগৰীৰ জনতা আৰু গুৱাহাটীত বৰষুণ বুলি ক'লে বিভীষিকা আহে তাৰ সমান্তৰালকৈ যদি ভূতৰ ওপৰত দানৱ প্ৰয়োগী ধুমুহা হয় এই মুহূৰ্তত যি মুহূৰ্তত কাৰ্যালয় সামৰি বহু লোকে ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল সেই মুহূৰ্তত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে জুনাইত এনেদৰে পাঠশালাত ধামাকা অৰ্থাৎ পাঠশালা নলবাৰী এইসমূহ অঞ্চলত বৰ্তমান অৱস্থাত বতৰ যথেষ্ট বেয়া তিনিচুঙীয়াৰ পেঙেৰিত বতাহ বৰষুণ বৰডুমচা অঞ্চলত বতাহ বৰষুণ জনিয়া অঞ্চলতো বৰপেটাৰ জনিয়া অঞ্চলতো দেখিবলৈ পোৱা গৈছে যথেষ্ট বতাহ বৰষুণ আৰু এনেদৰেই পাঠশালাত ধুমুহা বৰষুণ হৈছে নলবাৰীত বহুত বেছি ক্ষতি হৈছে বুলি উল্লেখ কৰিছে সংযুক্ত দৰ্শকে মৃন্ময় তালুকদাৰে লিখিছে গোৱালপাৰাৰ লক্ষীপুৰত বৰ্তমান অৱস্থাত বতৰ ভাল সেই কথা আমি উল্লেখ কৰিছোঁ গোৱালপাৰাৰ কিন্তু ভিন্ন প্ৰান্তত বতৰ বেয়া সেয়া তথ্য আমালৈ আহিছে আৰু এনেদৰে তামোলপুৰ ডিষ্ট্ৰিক্ট গুৰেশ্বৰ এইসমূহ অঞ্চলত কিন্তু থাণ্ডাৰ ষ্টৰ্ম অৰ্থাৎ বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ সাতগাঁও আমবাৰী অৰ্থাৎ সমগ্ৰ গুৱাহাটীত এই মুহূৰ্তত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অভাৱনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে বহুত বতাহ বৰষুণ আহিছে পলাশবাৰীত আৰু এনেদৰে পলাশবাৰীত বহুত বেছি বতাহ বৰষুণ ৰামপুৰ অঞ্চলত এই ধৰণৰ পৰিৱেশ মঙলদৈত বতাহ ধুমুহা আহিছে নৰ্থ গুৱাহাটীত বতাহ বৰষুণ আৰু এনেদৰে বৰ্তমান অৱস্থাত এই ধৰণৰ পৰিৱেশ প্ৰচণ্ড বাম আৰলি আমি উল্লেখ কৰিব বিচাৰিম যে প্ৰথম অৱস্থাত বতাহৰ যি কোব আছিল সেয়া প্ৰায় 100 কিলোমিটাৰ গতিবেগত আৰু সেয়া এই 100 কিলোমিটাৰ গতিবেগত হঠাৎ অহা ধুমুহাৰ ফলত যেটো নিশাৰ ভাগত আহিছিল আকাশ যেতিয়ালৈকে সূৰ্য আছিলে পোহৰ আছিলে তেতিয়ালৈকে আকাশ ফৰকাল আছিল কিন্তু যেতিয়াই সন্ধ্যা নামি আহিল যেতিয়া আন্ধাৰ হ'ল তাৰপিছত হঠাৎ যেতিয়া বৰষুণ আহিছিল সকলোৱে ভয় খাইছিল এয়া কি হৈছে বুলি সকলোৱে বিতত হৈছিল লাহেকৈ গম পাইছিল যে ধুমুহা আহিছে আৰু ধুমুহাৰ যি প্ৰকোপ আছে সেই প্ৰকোপত এক প্ৰকাৰ প্ৰস্তমান হৈ উঠিছিল বহু লোকৰ আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ আমাৰ কাৰ্যালয়ৰ ভিতৰতে এক প্ৰকাৰ হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছিল কাৰ্যালয়ৰ তৃতীয় মহলাত যেতিয়া আমি বাতৰিৰ বাবে যুগুত কৰি আছিলোঁ বাতৰি পৰিৱেশনৰ বাবে সাজু হৈ আছিলোঁ সেই মুহূৰ্তত এই ধৰণৰ পৰিৱেশ তাৰপিছতেই লাহে লাহে বতৰ কিছু ভাল হৈছিল কিন্তু যি মুহূৰ্তত বতৰ কিছু স্বাভাৱিক হৈছিল সেই দৃশ্যহে আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ প্ৰথম অৱস্থাত বতৰৰ যি কালৰূপ আছিল সেই মুহূৰ্তত যিসকলে দেখিছিল বতৰ সেইসকলে ইতিমধ্যে অনুমান কৰিব পাৰিব বশিষ্ঠাশ্ৰমত প্ৰচণ্ড ধুমুহা বৃষ্টিপাত ক্ষয় ক্ষতি হ'ব পাৰে কিন্তু বৰ্তমান অৱস্থালৈকে ক্ষয় ক্ষতিৰ তথ্য অহা নাই তাৰ সমান্তৰালকৈ 6 মাইলতো যথেষ্ট পৰিস্থিতি বেয়া প্ৰভু সকলোকে কুশলে ৰাখা বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে দীপামণি সোণোৱালে লিখিছে ৰামদিয়াত গুৱাহাটীতকৈ যথেষ্ট বতৰ বেয়া ভিডিঅ' লাগিলে ক'ব অৰ্থাৎ আমাৰ সংযুক্ত দৰ্শক সাজু আছে বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলৰ অঞ্চলত কি ধৰণৰ বতৰৰ পৰিৱেশ হৈছে সেই কথা আমালৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছে তেওঁলোকক আমি প্ৰেৰণ কৰিবলৈ আমাৰ মেছেঞ্জাৰ ইতিমধ্যে আপোনালোকলৈ এৰিছোঁ ঠিক তেনেদৰে এনেদৰে বৰ্তমান অৱস্থাত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কামৰূপৰ ভিন্ন প্ৰান্ত নলবাৰী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু এনেদৰে বতৰৰ কালৰূপত সন্ধ্যাৰ ভাগতেই এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত আৰু গুৱাহাটীৰ সদাব্যস্ত GS ৰোড এক প্ৰকাৰ স্তব্ধ হৈ পৰিছিল যান জঁট হৈছিল তীব্ৰ
আৰু তীব্ৰ যান-জঁটৰ সমান্তৰালকৈ সমগ্ৰ গুৱাহাটীত কিছু মুহূৰ্তৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছিল আৰু ৰাজপথ অন্ধকাৰচ্ছন্ন হৈ পৰিছিল সেই তথ্য আমি এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ধৰণৰ বতৰৰ কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে গুৱাহাটীত এই ধৰণৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশৰ সৈতে এই খবৰটো আপোনালোকক জনোৱাৰ চেষ্টা কৰিম ভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ আহিছে কেৱল মাত্ৰ জিএছ ৰোডে নহয় আমি ভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৃশ্যাংশসমূহ আহিছে সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এম্বিয়েঞ্চৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম আমাৰ যিটো এই মুহূৰ্তত আপোনালোকে দেখি আছে যিটো সোঁহাতে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ সেই সোঁহাতৰ দৃশ্যাংশটো আমি সম্ভৱলৈ এম্বিয়েঞ্চৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।